সোমবাৰে নিশা কোকৰাঝাৰৰ যি মাচিং ৰোড সেই ঘটনাৰ প্ৰতিবাদ আজি তীব্ৰ ৰূপত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ চহৰৰ পাৰ্শ্বৱৰ্তী যি কাৰিগাঁও ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় পথত ইতিমধ্যে পথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই এগৰাকী ব্যক্তিৰ পৰা জানিব বিচাৰিম, যিহেতু এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে, কি ক'ব পাৰি? খুব আনফৰ্চুনেট ঘটনা সংঘটিত হৈ গ'ল, কি বিচাৰে? যোৱাকালি ইমান বেয়া এটা ঘটনা ঘটি গ'ল। আমি মানে ৮টা-৯টা মানত এইটো আমি ছ'চিয়েল মিডিয়াত যেতিয়া ফেচবুক আমি চাই আছিলোঁ, তেতিয়া ঘটনাটো গম পালোঁ। কিন্তু যিহেতু হ'ব নালাগিছিলে আজি এইটো দিনত, কিন্তু হৈ গ'ল। কিন্তু আমি সেইকাৰণে আমি আজি পথটো অৱৰোধ কৰিছোঁ। আজি যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমাৰ পথ অৱৰোধটো জাৰি থাকিব। আৰু আমি উচিত তদন্ত বিচাৰিছোঁ, যাতে তেওঁলোকক ফাঁচি নহ'লে এনকাউণ্টাৰ কৰিব লাগে। কাৰণ যোৱাকালি আমি এজনে মানুহটো মৰি যোৱা দেখিছোঁ, কিন্তু আজি মৰ্ণিঙত আমি গম পালোঁ যে আৰু দুজন, মানে টোটেল দুজন মৰি গ'ল। সেইটো কি চৰকাৰ প্ৰশাসনে কি জনাব? ব্ৰিটিছ প্ৰশাসন, অসম চৰকাৰে কি আহ্বান জনাব? আমি এইটোৱেই আহ্বান বিচাৰিছোঁ ব্ৰিটিছ প্ৰশাসনৰ পৰা আৰু অসম প্ৰশাসনৰ পৰা, যাতে উচিত তদন্ত আমাক ন্যায় দিব লাগিব।